MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, সকলো সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নৰ ষ্টুডিঅ'ত মই মুকেবুল সিং। আমিনগাঁৱত সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস উপস্থিত থাকে কামৰূপ জিলা উকিল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। আমিনগাঁৱত সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস উপস্থিত। উল্লেখযোগ্য যে কামৰূপ জিলা উকিল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ আইনজীৱীগৰাকী। উদ্বোধনী ভাষণত দুই অসমীয়া মহাপৰাক্ৰমী মহাবীৰ লাচিত চিলাৰায়ক সোঁৱৰণ কৰে দীপক কুমাৰ দাসে। আজি আচলতে আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন উকিল সন্থা কামৰূপ আমিনগাঁৱৰ কাৰণে, যে আজি আমি আমাৰ উকিল সন্থা স্বকীয় পৰিচয় এটা পালোঁ। ইমান দিনে আমি পিতৃ বনস্পতিৰ গুদামত অস্থায়ীভাৱে আমি আছিলোঁ, কিন্তু আজিৰ পৰা আমি এটা স্থায়ী গৃহৰ আমি এটা আজি শুভ উদ্বোধন হ'ল। খুবেই আমাৰ কাৰণে এইটো আনন্দৰ বিষয়। আজি আমাৰ উকিল সন্থাৰ আমিনগাঁৱৰ সদস্যসকলৰ কাৰণে অতিশয় গৌৰৱৰ দিন যে আমাৰ সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দীপক কুমাৰ দাসদেৱে আজি আমাৰ উকিল সন্থাৰ এই গৃহটি শুভ উদ্বোধন কৰিলে। আৰু আমাক ইতিমধ্যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী এই সমষ্টিৰ স্থানীয় বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 4 কথা আমাক মাতি ইতিমধ্যে আমাক অৰ্পণ কৰিছিলে, আৰু এই হিচাপতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আশা কৰিছোঁ যে তেখেতৰ জৰিয়তে আমি উকিল সন্থাৰ এটি RCC বিল্ডিং গৃহ এটি পাম নিশ্চয়। আমাক যথেষ্ট ঠাইৰ আমাৰ অভাৱ এতিয়াও, আমি নিশ্চয় তেখেতক আমি এই হিচাপতে আমি স্মাৰকপত্ৰ আমি জনাইছোঁ ইতিমধ্যে, আৰু আমি তেখেতক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত যাতে আমি তেখেতৰ পৰা এই সুবিধাখিনি পাওঁ তাৰ কাৰণে আমি তেখেতৰ ওচৰত আহ্বান জনাইছোঁ। কিমান টকা বয়স নিৰ্মাণ কৰা হ'লে আমাৰ প্ৰায় 10 লাখ টকা ইতিমধ্যে আমাৰ খৰচ হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ এটা আচৰিত কথা যে আমি গোটেই উকিল সমাজৰ আমাৰ সন্থাৰ সদস্যসকলৰ যি দান বৰঙণি আমি গৃহটো নিৰ্মাণ কৰিলোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাক 1 লাখ টকা প্ৰদান কৰিছে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ বিশেষকৈ এক্সিকিউটিভ চেয়াৰমেন অপূৰ্ব শৰ্মাৰ তত্বাৱধানত বাৰ কাউন্সিল অফ ইণ্ডিয়াই আমাক 1 লাখ টকা প্ৰদান কৰিছিলে, আৰু 1 লাখ টকাটো আমি ইয়াত খৰচ কৰিছোঁ। মহাবীৰ দুগৰাকীৰ দৰে তীব্ৰ মনোবলেৰে কামৰূপ জিলা উকিল সন্থাৰ এক নতুন গৃহ নিৰ্মাণৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। আনহাতে দেশৰ আইন ব্যৱস্থা সুস্থিৰ হ'লেহে দেশ সুস্থিৰ হৈ থাকিব। তাৰ বাবে আইনজীৱী আৰু আদালতৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজন নিতান্তই প্ৰাসংগিক। কামৰূপ জিলা উকিল সন্থাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গোস্বামীয়ে। লগতে জানিবলৈ দিয়ে যে আজি এক স্বকীয়তা লাভ কৰিলে কামৰূপ জিলা উকিল সন্থাই, কিয়নো বিগত প্ৰায় 10টা বছৰে কামৰূপ জিলা উকিল সন্থাৰ কাৰ্যালয় আছিল অস্থায়ী। আজিৰ দিনটোত সম্পূৰ্ণ মাংগলিক নীতি নিয়মেৰে সৰ্বধৰ্মীয় প্ৰথাৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মৌলবীৰ দোৱা প্ৰাৰ্থনাৰে সম্পাদনা কৰা হয় এই গৃহ প্ৰৱেশ কাৰ্যসূচী। ইয়াৰ বাবে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত আবণ্টন দিছিল 4 কঠা ভূমি। এই ভূমিতেই উকিল সন্থাৰ সদস্যসকলৰ দান বৰঙণিৰে প্ৰায় 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে স্থায়ী ভৱনটি।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতাৰে উপচাই দিয়ে উকিল সন্থাই। উকিল সন্থাৰ অভাৱ বহু আছে। অনাগত দিনত মুখ্যমন্ত্ৰীৰ সহায় সহযোগিতা কামনা কৰে কামৰূপ জিলা উকিল সন্থাই। অনুষ্ঠানটিত নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে জিলা সত্ৰ ন্যায়াধীশ গৌতম বৰুৱাও উপস্থিত আছিল। গুৱাহাটীৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।